তেখেতসকলে দুআষাৰ আপোনালোকক ক'লোঁ। সেয়েহে আমি প্ৰভুৰ চৰণত মাধৱ পুৰুষৰ এভাগী ঘোষাৰে এই অভাজনক যি দুআষাৰ ক'বলৈ আজ্ঞা কৰিছোঁ তোমালোকে সমাপ্ত কৰিছোঁ। অভাজনং নজনামি নজনামি পূজা মন্ত্রং নজনামি সংগতি পরমেশ্বরম সংগতি পরমেশ্বরম কৃষ্ণ। যিজন আমার ভাগ্য নিয়ন্তা, যিজনে আমাক পরিচালিত করে, কেবল দেবশ্রেষ্ঠ ভগবান প্রভু শ্রীচরণত আমি ধৰা নিদিয়ে। আৰু আজি দুজন মহাপুৰুষে গীত নৃত্য বাদ্যৰ লগতে ভাওনা সংস্কৃতিক অসমীয়া জনজীৱনৰ বাবে দি থৈ গৈছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত মই সেৱা নিবেদিছোঁ। লগতে তেখেতৰ পৰম শিষ্য মাধৱদেৱ গুৰুজনাৰ শ্ৰীচৰণত মই সেৱা নিবেদিছোঁ। বৃহত্তৰ যুগকালী মৌজাবাসী ৰাইজৰ সৌজন্যত শিৱসাগৰবাসী ৰাইজৰ সহযোগত নমাটি আৰু মঠিয়াচিকাবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হোৱা এই ভাওনা প্ৰতিযোগিতাৰ সন্মানীয় সভাপতি আমাৰ অতি শ্ৰদ্ধাৰ যাক আমি উমেশ দা বুলি মাতো উমেশ চন্দ্ৰ গগৈ ডাঙৰীয়া, সম্পাদক প্ৰভুজনাকে প্ৰমুখ কৰি প্ৰতিযোগিতা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, প্ৰতিটো বিভাগৰ বিষয়ববীয়াসকল, যুক্তনী অঞ্চলৰ ৰাইজ, আমাৰ এই 5 দিনত বিচাৰকৰ আসন অলংকৃত কৰা তিনিগৰাকী শ্ৰদ্ধাৰ বিচাৰক আৰু আজি এই প্ৰতিকূল বতৰতো গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক শ্ৰৱণ আৰু দৰ্শন কৰাৰ মানসেৰে ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আই মাতৃসকল, শিশুসকল, বন্ধু বান্ধৱীসকল, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 10টি দলৰ সদস্য, প্ৰতিযোগিতাত পুৰস্কৃত হোৱা দল, পুৰস্কৃত নোহোৱা দলৰ প্ৰতিগৰাকী সদস্য কলাকুশলীলৈ আমাৰ তৰফে মান্যৰূপে শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আজি আমি 4গৰাকী বিচাৰক ইতিমধ্যে যোৱা 5 দিন আমি ভাওনাত শ্ৰৱণ দৰ্শন কৰাৰ এটা হিচাপে আমি ইয়াত আসনত উপবিষ্ট হলোঁ। এটা কথা ঠিক যে আমি প্ৰকৃততে অধম, কাৰণ আমি কেৱল দুখে দেখোঁ। আমি তেতিয়াও আমাৰ যিখন ভৰি থাকে সেই ভৰিখনত আমি বিশেষকৈ ৰঙা চিনাহিৰে আমি দুখটো নিলিখোঁ, কেৱল মাত্ৰ আমি দুখে দেখোঁ। গতিকে আমি আটাইতকৈ অধম। গতিকে অধমৰ
সহস্ৰ কোটি অপৰাধ নিশ্চয় থাকিব। গতিকে সেই অপৰাধৰ আমি ক্ষমা প্ৰাৰ্থনীয়। ইতিমধ্যে মই জানো যে আমাক ইয়াত যিগৰাকী বিচাৰক বহিছে, বিকাশ শইকীয়াদেৱ নিজেই এজন বৰবায়ক। আমাৰ প্ৰদীপ বৰা ডাঙৰীয়াক মই আগতে অৱশ্যে পোৱা নাই, মই যেতিয়া প্ৰতিনিধি হিচাপে গৈছিলোঁ তেতিয়াহে পাইছিলোঁ মই। আৰু নাথ ছাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈও গোটেই ব্যৱস্থাটোত আমাতকৈ যথেষ্ট অভিজ্ঞ আৰু এটা গতানুগতিক শৈলী পৰম্পৰাগতভাৱে সেই তাহানিৰ পৰা আজিলৈকে গুৰু সংস্কৃতিক আধ্যাত্মিক চিন্তা চেতনাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাম কৰি আছে আৰু সেইকাৰণে আলম আসনত উপবিষ্ট হৈছে। মই এই গুৰু সংস্কৃতিক বিচাৰকৰ এখন অলংকৃত কৰি বিচাৰকৰ চিন্তাধাৰাৰে উপবিষ্ট কৰাটো, বিচাৰকৰ চিন্তাধাৰাৰে চোৱাটো আমাৰ বাবে কেৱল ধৃষ্টতা মাথো। কিয়নো মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব কৃষ্টি সংস্কৃতিক বিচাৰকৰ আসনৰ চোৱাৰে ধৃষ্টতা আমাৰ হ'ব নাই। ইতিমধ্যে প্ৰদীপ বৰা প্ৰভুজনাই গোটেই ব্যৱস্থাটোক গায়ন বায়নৰ শৈলীৰ পৰা গোটেই ব্যৱস্থাটোক মঞ্চৰ ফলালৈকে গোটেই ব্যৱস্থাটোক অতি সুন্দৰভাৱে দাঙি ধৰিছে। তাক মই কোৱাৰ মানসিকতা বা কোৱাৰ ধৃষ্টতা নাই। মাত্ৰ তিনিটা কথা মই ক'ব বিচাৰিছোঁ যে প্ৰথম কথাটো হ'ল ভাওনাই প্ৰতিযোগিতাই পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপ এটা দিছে। ভাওনা প্ৰতিযোগিতাই নতুন প্ৰজন্মক, ভৱিষ্যতৰ ডেকা বন্ধুসকলক গুৰুজনাৰ অপূৰ্ব কৃষ্টি সংস্কৃতিক আধ্যাত্মিক চিন্তা চেতনাৰে আগবঢ়াই নিয়াৰ স্বাৰ্থত কাম কৰাৰ প্ৰেৰণা দিছে। আৰু সেইকাৰণেই আপোনালোকে নিশ্চয় দেখিছে যে এভাগ মাত্ৰ ভাওনাৰ বাদে, এভাগ মাত্ৰ ভাওনাৰ বায়নৰ বাদে বাকীসকল গোটেই যিসকলে ইয়াত ফুল লৈ ভাওনা বায়ন হিচাপে ইয়াত গায়ন হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰত্যেকজনেই মই ভাবিছোঁ যে 30 বছৰৰ তলৰ এইটো আমাৰ বাবে, আমাৰ জাতীয় জীৱনৰ বাবে, আমাৰ জাতিটোৰ বাবে গুৰুজনাৰ অপূৰ্ব কৃষ্টি সংস্কৃতিক নতুন প্ৰজন্মই লোৱাৰ স্বাৰ্থত ই এটা সঁচাকৈয়ে এটা উল্লেখযোগ্য বৰঙণি বুলি মই প্ৰতিযোগিতাৰ এটা উল্লেখযোগ্য বৰঙণি বুলি মই ভাবিছোঁ। আৰু বহু কথা ধনাত্মক দিশ আছে, মই কেইটামান ঋণাত্মক দিশৰ কথা ক'বলৈ গৈছোঁ। অসমৰ চুকে কোণে প্ৰতিযোগিতা হৈছে। অসমৰ চুকে কোণে প্ৰতিযোগিতা হোৱাৰ মূল কাৰণটোৱে হ'ল যে জনসমানিত হৈছে।